শিক্ষক দিৱসৰ দিনাই খুব এটা দুখ লগা কথা। আমাৰ সকলোৰে চিনাকি, লগতে ব্যক্তিগতভাৱে ভাইটি ৰাজীৱ কলিতা ওৰফে ইংলিছ ছাৰ বুলি কয়, আত্মহনন কৰিছে। আৰু সেয়া ইমান দুখ লগা কথা যে আজি শিক্ষক দিৱসৰ দিনা পৰিচিত সি ইংলিছ ছাৰ বুলি। বহু কেইগৰাকী ল'ৰা ছোৱালীক টিউশ্যন কৰে, শিক্ষাৰ লগত জড়িত, উচ্চ শিক্ষিত, ইংলিছত মাষ্টাৰ্ছ কৰিছে, BEd কৰিছে। তাৰ পিছত কি কাৰণে যিটো মানসিকভাৱে সি কষ্ট পাই আছিলে, ঘনিষ্ঠভাৱে আমি কিছু কথা গম পাইছিলোঁ। মাতৃহাৰা হোৱাৰ পিছতে ৰাজীৱে বহুখিনি মানসিকভাৱে বিপৰ্যয় হৈ আছিলে। বহু ক্ষেত্ৰত আমাৰ লগত কাউন্সেলিং কৰিছিলে, কথা পাতিছিলোঁ তাৰ লগত। কিন্তু যোৱা নিশাও কথা হৈছিলে। তাৰপিছত যে সি এনে এটা সিদ্ধান্ত ল'ব, সি কেৰিয়াৰ লৈ, চাকৰি লৈ খুব চিন্তাত আছিলে যে কিবা এটা কৰিব লাগে বা কিবা এটা কৰিব লাগে। বন্ধু, তাৰ 3জনেই বন্ধু, আটাইতকৈ ঘনিষ্ঠ। এই বন্ধু 3জনৰ লগত কথা পাতিছিলে। আমি কথা পাতিছিলোঁ, আজি ভাবিছিলোঁহে তাৰ লগত কথা পাতিম আৰু আলোচনা কৰিম, কিয় মন বেয়া কৰিছে বুলি। সি যোৱা ৰাতি ঘটনাটো সংঘটিত কৰিলে ৰাজীৱ। গতিকে এতিয়া আমাৰ হাতত আৰু কৰিব লগা নাই, সি গুচি গ'ল। তাৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। ৰাজীৱৰ মৃত্যুৱে এটা কথা শিকাই যায়, যিমান আমি হাঁহি নাথাকোঁ কিয়, যিমান আমি বেলেগক নুশুহাওঁ কিয়, নিজৰ এটা ব্যক্তিগত জীৱনত কিমানখিনি মানসিক অতিশয্যা আমি পাব পাৰোঁ বা কিমানখিনি মানসিক যন্ত্ৰণা থাকে, সেয়া বহুতেই নাজানে। আমি অতি ঘনিষ্ঠ হৈও সেই কথাখিনি, সেই ভিতৰৰ কথাখিনি হয়তো বুজাত আমাৰ অসুবিধা হ'ল, কষ্ট পাইছিলে। গতিকে এইখিনি ক'ম যে সকলোৱে নিজৰ ঘনিষ্ঠ হওক বা বন্ধু বান্ধৱক এই বৰ্তমান সময়ত সদায় দেখি আছোঁ আত্মহত্যা। গতিকে সদায় হাঁহি থকা মানুহজনৰ মুখৰ লগতে যদি আমি চকুজুৰিও ভালকৈ চাওঁ, বুকুখনো অলপ লওঁ যে কি হৈছে ভিতৰত, হয়তো এই সংখ্যাটো, এই আত্মহত্যাৰ সংখ্যাটো অলপ কমিব। ৰাজীৱৰ মৃত্যু এই পূৰণ কেতিয়াও নহয়। সি যিটো ঠাই খালী কৰি থৈ গ'ল, আজি গোটেই অসমবাসীৰ ফোন কল আহি আছে, গোটেই অসমবাসীয়ে আজি কান্দিছে ৰাজীৱৰ কাৰণে। খুব ভাল কণ্টেণ্ট ক্ৰিয়েটৰ আছিলে সি। গতিকে সেই মৃত্যু অথলে নাযাওক, সেই শিক্ষা দি যাওক, এটলিষ্ট তাৰ মৃত্যুৱে এটা শিক্ষা দি যাওক যে মানসিক যন্ত্ৰণাই এজন মানুহক বাহিৰৰ পৰা হহুৱাই থাকিব পাৰে, কিন্তু ভিতৰৰ পৰা মাৰি পেলাব পাৰে। মাতৃহাৰা ৰাজীৱৰ কাৰণে, মাতৃহাৰা হোৱাৰ পিছত ৰাজীৱৰ কাৰণে আজি যিটো দিন দেখিছোঁ, আমি আত্মাৰ সদ্গতি প্ৰাৰ্থনা কৰিছোঁ। খুবেই দুখিত আজি। গতিকে বিশেষ আমি কথা ক'বও পৰা নাই এই বিষয়ে। তাৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ।